নমস্কাৰ এছামিছ অলহিক ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ 31 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন 1 ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদীয় পৰিক্ৰমা বিষয়ক কেন্দ্ৰীয় সমিতিয়ে 31 জানুৱাৰীৰ পৰা 11 ফেব্ৰুৱাৰীলৈকে সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম পৰ্যায় আৰু 14 মাৰ্চৰ পৰা 8 এপ্ৰিললৈকে দ্বিতীয় পৰ্যায় আহ্বান কৰাৰ পৰামৰ্শ দিছে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ 10খন সদনৰ সদস্যসকলক সম্বোধন কৰাৰ পিছতেই অধিৱেশনখন আৰম্ভ হ'ব অধিৱেশনখন 8 এপ্ৰিললৈকে চলিব সংসদীয় পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰ উদ্ধতিৰে এটা সূত্ৰই এই কথা জনায় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 1 ফেব্ৰুৱাৰীত বাজেট দাখিল কৰিব 12 ফেব্ৰুৱাৰীৰ পৰা এমাহৰ ছুটি থাকিব আৰু দ্বিতীয় পৰ্যায় 14 মাৰ্চৰ পৰা আৰম্ভ হ'ব যি 8 এপ্ৰিললৈকে চলিব দ্বিতীয় পৰ্যায়ৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই উত্তৰ প্ৰদেশকে ধৰি 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ফলাফল ওলাব ইফালে সংসদ ভৱনৰ এটা সূত্ৰই কয় যে যোৱা এমাহত সংসদ ভৱনৰ 718 জন কৰ্মচাৰী কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে ইয়াৰ বেছিভাগেই যোৱা দুসপ্তাহত সংক্ৰমিত হৈছে 9 জানুৱাৰীলৈকে প্ৰায় 400 জন কৰ্মচাৰী কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল কিন্তু বুধবাৰ এই সংখ্যা 700 অতিক্ৰম কৰে পৰৱৰ্তী খবৰ এইবাৰ কোভিডত আক্ৰান্ত হৈছে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা আক্ৰান্ত হৈছে কোভিডত নগাঁও আৰক্ষীৰ বহু বিষয়া জোৱানৰ দেহত ধৰা পৰিছে কৰোনাৰ সংক্ৰমণ অৱশেষত কোভিডত আক্ৰান্ত হ'ল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ মাঘ বিহুৰ পুৱাই নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীৰ দেহত ধৰা পৰিল কৰোনাৰ সংক্ৰমণ উল্লেখযোগ্য যে দুলীয়াজনৰ আৰক্ষী অধীক্ষকৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত বহু আৰক্ষী অধীক্ষকৰ দেহত কোভিডৰ সংক্ৰমণ পোৱা গৈছিল যদিও সেই সময়ত কোভিডৰ সংক্ৰমণৰ পৰা ৰক্ষা পাইছিল আৰক্ষী অধীক্ষকগৰাকী মাত্ৰ দুদিন পূৰ্বে আৰটিপিচিআৰ টেষ্টত কোভিড নেগেটিভ বুলি ফলাফল লাভ কৰিছিল কিন্তু মাঘ বিহুৰ পুৱাই পুনৰ আনন্দ মিশ্ৰ কোভিড পজিটিভ বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে আনহাতে নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাও কোভিডত আক্ৰান্ত হৈছে লগতে নগাঁও আৰক্ষীৰ কেইবাগৰাকীও বিষয়া তথা জোৱানৰ দেহত ধৰা পৰিছে কৰোনাৰ সংক্ৰমণ বৰ্তমান দুয়োকে হোম আইচোলেশ্যনত ৰখা হৈছে অৱশ্যে হোম আইচোলেশ্যনত থকা নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই কোভিডৰ পৰা আৰোগ্য লাভ কৰিছে পৰৱৰ্তী খবৰ পশ্চিমবংগৰ জলপাইগুৰিত গুৱাহাটী অভিমুখী ৰেল দুৰ্ঘটনাৰ কাৰণ জনালে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ইঞ্জিনত হোৱা বিসংগতিৰ বাবে হৈছিল ৰেল দুৰ্ঘটনা বৃহস্পতিবাৰে সন্ধিয়া বিকানেৰ গুৱাহাটী এক্সপ্ৰেছ ৰেলখনৰ 12টা ডবা লাইনচ্যুত হোৱাৰ পিছত শুকুৰবাৰে কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে এই ৰেল দুৰ্ঘটনাত 9 জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয় দুৰ্ঘটনাটোৰ বিষয়ে বিৱৰণ প্ৰদান কৰি মন্ত্ৰীজনে কয় যে ৰেলখনৰ লোকোমোটিভ সঁজুলিত বিসংগতিৰ সন্দেহ কৰা হৈছে অৱশ্যে দুৰ্ঘটনাটোৰ মুখ্য কাৰণটো এতিয়াও নিশ্চিত হোৱা নাই এই ৰেল দুৰ্ঘটনাত নিহত হোৱা পৰিয়াললৈ 5 লাখ টকাৰ এককালীন সাহায্য আৰু গুৰুতৰভাৱে আহতসকললৈ 1 লাখ টকাৰ সাহায্য আৰু সামান্য আহতসকললৈ 25,000 টকাৰ সাহায্য আগবঢ়াইছে ৰেল বিভাগে বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা অসমত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 2348 গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত অসমত বিগত 24 ঘণ্টাত 30,109 গৰাকী লোকৰ কোভিড টেষ্ট সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ভিতৰত 2348 গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ আৰু অসমত বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 5 গৰাকী লোকৰ মৃত্যু হৈছে আৰু ৰাজ্যৰ বিগত 24 ঘণ্টাৰ কোভিড পজিটিভিটি ৰেট হৈছে 7.80%। পৰৱৰ্তী খবৰ উত্তৰ প্ৰদেশৰ বিজেপিৰ ভেটিত কঁপুনি উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মাত্ৰ লাভ কৰিব 3 পৰা 4খন আসন দেশৰ 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত বিজেপি নেতৃত্বাধীন উত্তৰ প্ৰদেশত এইবাৰো গেৰুৱা দলটোৱে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দাবী কৰি অহাৰ বিপৰীতে সমাজবাদী পাৰ্টীয়ে ওলোটা ছবি এখনৰ কথাহে ক'বলৈ আৰম্ভ কৰিছে ইতিমধ্যে কেইবাজনো বিজেপি দলৰ পৰা নিৰ্বাচিত মন্ত্ৰীয়ে সমাজবাদী দলত যোগদান কৰাৰ সময়তে উৎফুল্লিত হৈ পৰিছে সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱে
শুকুৰবাৰে অখিলেশ যাদৱে কয় যে এই বছৰৰ নিৰ্বাচনত সাহসীয় বিজেপি দলে মাত্ৰ 3 পৰা 4খন আসনহে লাভ কৰিব। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক আক্ৰমণ কৰি যাদৱে কয় যে 80 বনাম 20 দাবীৰ দ্বাৰা মুখ্যমন্ত্ৰীয়ে বুজাইছে যে এই নিৰ্বাচনত বিজেপিয়ে উত্তৰ প্ৰদেশৰ মুঠ আসনৰ 20% লাভ কৰিব আৰু বাকী 80% তেওঁৰ দললৈ যাব। স্বামী প্ৰসাদ মৌৰ্য আৰু আন একাংশ বিজেপি নেতাৰ আগমনৰ পিছত গেৰুৱা দলটোৱে আনকি এই 20% হেৰুৱাৰ আশংকা থকা বুলি যাদৱে মন্তব্য কৰে। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এজন গণিত শিক্ষকক নিযুক্ত কৰা উচিত বুলি কটাক্ষ কৰে অখিলেশ যাদৱে। যাদৱে 403জনীয়া উত্তৰ প্ৰদেশ বিধানসভাত 3/4 আসন জিকিব বুলি বিজেপিয়ে কৰি অহা দাবীক প্ৰত্যাহ্বান জনাই কয় যে তেওঁলোকে বুজাব বিচাৰিছে যে তেওঁলোকে 3 বা 4খন আসনতহে জিকিব। উল্লেখযোগ্য যে বিজেপিৰ প্ৰাক্তন মন্ত্ৰী স্বামী প্ৰসাদ মৌৰ্য আৰু ধৰম সিং চাইনিয়ে আন বিধায়কসকলৰ সৈতে শুকুৰবাৰে তেওঁলোকৰ সমৰ্থকৰ সৈতে আনুষ্ঠানিকভাৱে সমাজবাদী পাৰ্টিত যোগদান কৰিছে। মৌৰ্যই বিজেপিক 2017 চনত পিছপৰা জাতিক প্ৰতাৰণা কৰি ক্ষমতালৈ অহাৰ অভিযোগ উত্থাপন কৰিছিল। মৌৰ্যই শেহতীয়াকৈ কৈছে যে তেওঁৰ প্ৰচেষ্টা হ'ব উত্তৰ প্ৰদেশক বিজেপিৰ অপশাসনৰ পৰা মুক্ত কৰা। তেওঁ কয় যে যোগী আদিত্যনাথ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক বিপথে পৰিচালিত কৰিছে। মই বিজেপিক ক'ব বিচাৰোঁ যে বিফলতাৰ গণনা আজিৰ পৰা আৰম্ভ হৈছে, এইদৰে মন্তব্য কৰে বিজেপিৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে নেতাসকলক তেওঁৰ দললৈ স্বাগতম জনাই কয় যে ধনী লোকসকলক লাভান্বিত কৰিবলৈ বিজেপিয়ে দৰিদ্ৰ লোকসকলক লুণ্ঠন কৰি আছে। ইফালে প্ৰাক্তন মন্ত্ৰী দাৰা সিং চৌহানেও সমাজবাদী পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰিব। চৌহান আৰু কেইজনমান বিধায়কৰ সৈতে দেওবাৰে সমাজবাদী পাৰ্টিত যোগদান কৰিব বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, মাৰাত্মক কোভিডৰ তৃতীয় ঢৌ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সতৰ্কবাণী। আপোনাৰ শৰীৰত এই লক্ষণসমূহে দেখা দিছে নেকি? যদি আপোনাৰ শৰীৰত এই লক্ষণে দেখা দিছে তেন্তে আপুনি কৰোনাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰণত আক্ৰান্ত হোৱাটো নিশ্চিত। অতি শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ লওক। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সতৰ্কবাণী। অমিক্ৰণৰ সাধাৰণ লক্ষণসমূহ চিহ্নিত কৰা হৈছে। এইসমূহ লক্ষণে দেখা দিলেই অমিক্ৰণত আক্ৰান্ত হোৱাটো নিশ্চিত। এইসমূহ লক্ষণে দেখা দিলে সাৱধান হৈ পৰামৰ্শ লওক চিকিৎসকৰ। কি কি লক্ষণে দেখা দিলে অমিক্ৰণত আক্ৰান্ত হোৱাটো নিশ্চিত বুলি কোৱা হৈছে চাওঁ আহক। কাহ, উশাহ চুটি হোৱা, নাকেৰে পানী ওলোৱা, ভাগৰ লগা, মূৰৰ বিষ, ডিঙিৰ বিষ, এই 6টা লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনোৱা হৈছে। ৰাজ্যত দ্বিতীয় ঢৌৰ পাছতে এই বিশেষ সতৰ্কবাণী স্বাস্থ্য সংস্থাৰ। পৰৱৰ্তী খবৰ, উৰুকাৰ নিশা দুৰ্ঘটনা শূন্য হৈ গ'ল গুৱাহাটী মহানগৰীত। সুৰাপাই চালকৰ বিৰুদ্ধে ৰুজু হ'ল 48টা গোচৰ। বৃহস্পতিবাৰে উলহ মালহেৰে ৰাজ্যবাসীয়ে পালন কৰিলে উৰুকা। সকলোৱে মিলি লগে ভাগে ল'লে ভোগালীৰ আনন্দ। এইবাৰ উৰুকাৰ নিশা দুৰ্ঘটনা শূন্য হৈ ৰ'ল গুৱাহাটী মহানগৰীত। GMTHত ভৰ্তি নহ'ল কোনো দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোক। ৰাজপথত সুৰাপাই চালকৰ বিৰুদ্ধে চলিল পৰিবহণ বিভাগ আৰু মহানগৰ আৰক্ষীৰ ব্যাপক অভিযান। গুৱাহাটী মহানগৰীত সুৰাপাই চালকৰ বিৰুদ্ধে ৰুজু হ'ল 48টা গোচৰ। আনহাতে গুৱাহাটী মহানগৰীত সৰ্বমুঠ গোচৰ ৰুজু হ'ল 596টা। সুৰাপাই চালকৰ বিৰুদ্ধে চলোৱা অভিযানত মহানগৰীত সংগ্ৰহ হ'ল মুঠ 11,50,000 টকাৰ ৰাজহ। পৰিবহণ বিভাগে বাতিল কৰিলে সুৰাপাই চালকৰ কেইবাখনো লাইচেঞ্চ। এই খবৰ এক আশাব্যঞ্জক খবৰ হিচাপে বিবেচিত হ'ল গুৱাহাটী মহানগৰবাসীৰ বাবে। উল্লেখযোগ্য যে উৰুকাৰ নিশা গুৱাহাটী মহানগৰীত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে। পৰৱৰ্তী খবৰ, আজিৰ পৰা ৰাজ্যত বলবৎ হ'ব কঠোৰ নীতি নিয়ম। ভেকচিন নোলোৱা লোকসকলৰ ক্ষেত্ৰত 15 জানুৱাৰী অৰ্থাৎ আজিৰ পৰা কঠোৰ হ'ব চৰকাৰ। সমগ্ৰ দেশৰ লগতে অসমতো কোভিড এতিয়া ভয়াৱহ ৰূপত সংক্ৰমণ ঘটিছে। এনে পৰিস্থিতিত কোভিডৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হিচাপে ভেকচিন গ্ৰহণকে মূল কথা হিচাপে গণ্য কৰা হৈছে। ৰাজ্যৰ যিসকল লোকে এতিয়ালৈকে কোভিডৰ এটাও ভেকচিন লোৱা নাই বা যিসকলে সময় উকলি যোৱাৰ পিছতো কোভিডৰ দ্বিতীয়টো ভেকচিন ল'বলৈ হেলা কৰিছে তেনে লোকসকলৰ ক্ষেত্ৰত আজি অৰ্থাৎ 15 জানুৱাৰীৰ পৰা অধিক কঠোৰ হ'ব চৰকাৰ। চৰকাৰী নিৰ্দেশনাত প্ৰকাশ পোৱা মতে যিসকল লোকে এতিয়ালৈকে কোভিডৰ এটাও ভেকচিন লোৱা নাই বা যিসকলে সময় উকলি যোৱাৰ পিছতো কোভিডৰ দ্বিতীয়টো ভেকচিন গ্ৰহণ কৰা নাই তেনেলোকে বৈধ টীকাকৰণ প্ৰমাণপত্ৰ অবিহনে আজিৰ পৰা কেৱল চিকিৎসালয়ক বাদ দি আন কোনো ৰাজহুৱা স্থানত উপস্থিত থাকিব নোৱাৰিব। হোটেল, ৰেষ্টুৰেণ্ট, মল আদিত টীকাকৰণ নকৰা ব্যক্তিৰ প্ৰৱেশ নিষেধ আৰু এই ক্ষেত্ৰত কোনো বিসংগতি দেখিলে সংশ্লিষ্ট ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্তৃপক্ষক বৃহৎ মাত্ৰাত জৰিমনা বিহা হ'ব। যিসকল লোকে টীকাকৰণ কৰা নাই বা যিসকলে সময় হোৱা সত্ত্বেও
দ্বিতীয় পালি টিকা লোৱা নাই তেওঁলোকে চিকিৎসালয়ত ভৰ্তি হ'লে চৰকাৰে কোনো বিনামূলীয়া চিকিৎসা প্ৰদান নকৰে। যিসকল চৰকাৰী কৰ্মচাৰীয়ে টিকাকৰণ কৰা নাই বা যিসকলে সময় হোৱা সত্ত্বেও দ্বিতীয় পালি টিকা লোৱা নাই তেওঁলোকক কাৰ্যালয়ত উপস্থিত থাকিবলৈ দিয়া নহ'ব আৰু এনে অনুপস্থিতিৰ সময়ত তেওঁলোকৰ দৰমহা কৰ্তন কৰা হ'ব। চৰকাৰে অৱশ্যে ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰা অথচ দ্বিতীয় পালিৰ সময় নোহোৱা লোকসকলৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেই বিষয়ত স্পষ্টকৈ একো কোৱা পৰিলক্ষিত হোৱা নাই। পৰৱৰ্তী খবৰ, ফ্লিপকাৰ্ট আৰু আমাজনে ঘোষণা কৰিলে ৰিপাব্লিক চেল। মোবাইলত 40% ৰেহাই আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ ওপৰত 70% ৰেহাই। 5 দিনৰ বাবে বিশেষ অফাৰ ঘোষণা। ফ্লিপকাৰ্ট আৰু আমাজনে ৰিপাব্লিক চেল ঘোষণা কৰিছে। আমাজনে বিক্ৰীৰ নাম গ্ৰেট ৰিপাব্লিক ডে চেল ৰাখিছে, যি 17 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈকে চলিব। অৱশ্যে প্ৰাইম মেম্বাৰসকলে 16 জানুৱাৰীৰ পৰা এই সুবিধা লাভ প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব। ফ্লিপকাৰ্ট বিক্ৰীক বিগ ছেভিংছ ডে চেল নাম দিয়া হৈছে, যি 17 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। কিন্তু ফ্লিপকাৰ্টৰ বিক্ৰী 22 জানুৱাৰীত সমাপ্ত হ'ব। ফ্লিপকাৰ্ট প্লাছৰ সদস্যসকলে এই বিক্ৰী 16 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব। ফ্লিপকাৰ্টত উপলব্ধ অফাৰ আৰু ৰেহাই। ফ্লিপকাৰ্ট ডাঙৰ সঞ্চয় দিনৰ বিক্ৰীৰ সময়ত ক্ৰেতাসকলক ICICI বেংকৰ ক্ৰেডিট আৰু ডেবিট কাৰ্ডত তাৎক্ষণিক ৰেহাই দিয়া হ'ব। ফ্লিপকাৰ্টে এতিয়াও স্মাৰ্টফোনত নিৰ্দিষ্ট চুক্তিটো প্ৰকাশ কৰিবলৈ বাকী আছে। অৱশ্য প'ক', এপল, ৰিয়েলমি, ছেমছাং আৰু অন্যান্য ব্ৰেণ্ডৰ স্মাৰ্টফোনত বাম্পাৰ ৰেহাই আগবঢ়োৱা হ'ব। ইয়াৰ উপৰিও ইলেক্ট্ৰনিক সামগ্ৰীৰ ওপৰত 80%লৈকে ৰেহাই দিয়া হ'ব। স্মাৰ্ট ৱাচ, ফিটনেছ বেণ্ড আৰু লেপটপত 40% ৰেহাইৰ ওপৰত 60% ৰেহাই আগবঢ়োৱা হ'ব। আমাজনত উপলব্ধ অফাৰ আৰু ৰেহাই। আমাজনৰ গ্ৰেট ৰিপাব্লিক ডে চেল ওৱান প্লাছ, জিঅ'মি, ছেমছাং, আইকিউ, এপল আদিৰ দৰে শীৰ্ষ ব্ৰেণ্ডৰ মোবাইল আৰু আনুষংগিক সামগ্ৰীৰ ওপৰত 40%লৈকে ৰেহাই আগবঢ়াইছে। যিসকলে টিভি ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে তেওঁলোকে এতিয়া ৰেডমি, ওৱান প্লাছ, ছনী, ছেমছাং, MIৰ দৰে শীৰ্ষ ব্ৰেণ্ডত 60%লৈকে ৰেহাই পাব। ইলেক্ট্ৰনিক্স আৰু আনুষংগিক সামগ্ৰীৰ ক্ষেত্ৰত ইণ্টেল, HP, বট, লেনোভ, আছুছ, ডেল, ছেমছাং, LG, ছনীৰ দৰে ব্ৰেণ্ডবোৰে 70%লৈকে ৰেহাই পাব। বিক্ৰীটোৱে ভিডিঅ' গেমবোৰত 55%লৈকে ৰেহাই প্ৰদান কৰিব। আনহাতে ফায়াৰ টিভি ডিভাইচটোত 48% ৰেহাই প্ৰদান কৰিব। ইকো স্মাৰ্ট স্পীকাৰৰ কথা ক'লে ই 50%লৈকে ৰেহাই পাব। কিণ্ডল ৰিডাৰে 3400 টকালৈকে ৰেহাই পাব। বিক্ৰীৰ সময়ত এমাজনে SBI ক্ৰেডিট কাৰ্ডত 10% তাৎক্ষণিক ৰেহাই আগবঢ়াব। এই বিক্ৰীত প্ৰথমবাৰৰ বাবে বহুতো নতুনকৈ মুকলি কৰা স্মাৰ্টফোনৰ প্ৰৱৰ্তন কৰা হ'ব। ইয়াত অন্তৰ্ভুক্ত আছে ওৱান প্লাছত 9RT, ছেমছাং গেলাক্সি S21 FE 5G, ৰেডমি নোট 11T 5G আৰু জিঅ'মি 11T Pro 5Gৰ দৰে স্মাৰ্টফোন। এই বিক্ৰীত স্মাৰ্ট টিভি, স্মাৰ্ট ৱাচ, ইয়াৰবড আৰু অন্যান্য সামগ্ৰীও সস্তাত বিক্ৰী কৰা হ'ব। আপুনি এক্সচেঞ্জ আৰু বেংক অফাৰো লাভ কৰিব।